নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ জনমতলৈ। সমাজখন যে দিনক দিনে অতি উচ্ছৃংখল আৰু অস্থিৰ হৈ পৰিছে, সেইটো কথা আমি সকলোৱে দেখিছোঁ। বৃদ্ধি পাইছে পৰকীয়া প্ৰেম আৰু ঘৰুৱা হিংসা। মানুহৰ মাজত হ্ৰাস পাইছে ধৈৰ্য, সহনশীলতা আৰু বিশ্বাস। এখন সমাজত যেতিয়া নিজৰ অৰ্ধাংগিনী পত্নী আৰু জীয়ৰীৰ হাতত পিতৃৰ হত্যা হ'ব লগা হয়, তেনেহ'লে আৰু কাৰ ওচৰত বিশ্বাস ৰাখিব আপুনি? হয়, এনে এক বুকু কঁপোৱা হৃদয় বিদাৰক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ লাচন গাঁৱত। কোন এই মাষ্টাৰ মাইণ্ড? ৰবি, সোণোৱাল আৰু নৱমাল্লিকা। কোন এইকেইটা ছুপাৰী কিলাৰ? দীপজ্যোতি আৰু গৌৰাংগ পাত্ৰ। প্ৰিয় দৰ্শক, এই গোটেই ৰহস্যময় কাহিনীটো বুজিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। দুৰ্ভগীয়া উত্তম গগৈ ডিব্ৰুগড়ৰ এজন সফল ব্যৱসায়ী। তেওঁ মূলতঃ শিল, বালি, ইটা, চিমেণ্টৰ ব্যৱসায় কৰে উত্তম গগৈ, আৰু লগতে তেওঁক জনা যায় যে চেংকাই নামেৰে। এই উত্তম গগৈৰ পত্নী হৈছে ববি সোণোৱাল গগৈ আৰু তেওঁৰ জীয়ৰী হৈছে নৱমল্লিকা। সেইদিনা আছিলে 25 জুলাই, অৰ্থাৎ শুকুৰবাৰ। অইন দিনৰ দৰে উত্তম গগৈয়ে ব্যৱসায়ৰ কাম কাজ সামৰি ঘৰলৈ উভতি আহে। উত্তম গগৈ যিহেতু এজন ব্যৱসায়ী, সেয়ে ব্যৱসায় সূত্ৰে দোকান বজাৰ সামৰি তেওঁ ঘৰ আহি পাওঁতে কিছু পলম হয়। ঘৰত সোমাই নিজৰ নৈমিত্তিক কাম কাজ সম্পাদন কৰি তেওঁ ভাতৰ পাতত ভাত খাবলৈ বহিছিলে। ঘৰত সকলোৱে নিশাৰ আহাৰ একেলগে গ্ৰহণ কৰে যদিও সেইদিনাখন উত্তম গগৈয়ে তেওঁ যি পুত্ৰ আছে, কণমানি পুত্ৰৰ লগতহে আহাৰ গ্ৰহণ কৰিছিলে। মাক আৰু জীয়েকে তেওঁৰ লগত আহাৰ খোৱা নাছিলে। ভাত পানী খোৱাৰ পাছত অলপ জিৰাই খটাই শুবলৈ যায় উত্তম গগৈয়ে। নিদ্ৰা দেৱীৰ কোলাত গভীৰ নিদ্ৰাত ডুব যায় উত্তম গগৈ। তেতিয়াই আৰম্ভ হয় এই নৃশংস হত্যাকাণ্ডৰ। উত্তম গগৈ ওৰফে চেংকাই টোপনিত লালকাল যোৱাৰ পাছত ঘৰৰ বেডৰুমৰ পৰা পোৱা সংকেতৰ পিছতে এখন AS01 EG 9078 নম্বৰ ৰঙা ৰঙৰ I-10 গাড়ী আহি উত্তম গগৈ ঘৰৰ সন্মুখত উপস্থিত হয়। গাড়ীৰ পৰা নামি আহে দীপজ্যোতি আৰু গৌৰাংগ। বেডৰুমৰ দুৱাৰ মুখ পোৱাৰ লগে লগে দৰ্জা খুলি দিয়ে ববি সোণোৱালে। লগে লগে আন্ধাৰ ফালি দুই ছুপাৰী কিলাৰে উপৰ্যুপৰি আক্ৰমণ কৰে উত্তম গগৈৰ ওপৰত, অৰ্থাৎ চেংকাইৰ ওপৰত। এই ক্ষেত্ৰত আঁঠুৱা দাঙি দিয়াৰ পৰা ৰুমৰ দৰ্জা খোলা, এই সকলোখিনিতে তেওঁলোকক সহায় কৰিছিলে তেওঁলোকৰ উত্তম গগৈৰ পত্নী আৰু জীয়ৰীয়ে। আক্ৰমণটো ইমানেই তীব্ৰ আছিল যে উত্তম গগৈ কাণ পৰ্যন্ত ছিটিকি গৈছিল, অৰ্থাৎ দূৰত পৰিছিলগৈ। প্ৰাথমিক তদন্তত আক্ৰমণত ব্যৱহাৰ কৰা হৈছিল গধুৰ অস্ত্ৰ, ৰড, এনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত হত্যাকাণ্ড সংঘটিত কৰি ডকাইতি কাণ্ডৰ ৰূপ দিবলৈ চেষ্টা কৰে হত্যাকাৰীসকলে। তাৰ বাবে ঘৰৰ সকলো বস্তু বাহানিবোৰ লণ্ডভণ্ড কৰি তলা এটা ভাঙি পেলাই এটা স্বৰচিত কাহিনী তেওঁলোকে নিৰ্মাণ কৰে। ইয়াৰ পিছতে চাৰি হত্যাকাৰীয়ে অলপো পলম নকৰি গাড়ীত উঠি গাঁৱৰ এটা সৰু বাটেৰে আন্ধাৰ ফালি আঁতৰি গুচি যায়। প্ৰায় 3 কিলোমিটাৰ দূৰত থকা ববি সোণোৱালৰ মাকৰ ঘৰত ববিয়ে নৱমল্লিকা আৰু তেওঁলোকৰ যি সৰু পুত্ৰ আছিলে, সেই সৰু পুত্ৰক নমাই সেই I-10 গাড়ীখন গুচি যায়। উল্লেখযোগ্য যে হত্যাকাণ্ডৰ আগদিনাও সেই একেই চেষ্টা কৰা হৈছিল তেওঁলোকে কিন্তু সেইদিনাখন তেওঁলোক সফল হ'ব পৰা নাছিল, অৰ্থাৎ 24 জুলাইৰ দিনাখনো তেওঁলোকে একে চেষ্টাই কৰিছিল। জানিব পৰা মতে চাৰি হত্যাকাৰীৰ মাজত আছিল অবৈধ এটা প্ৰেমৰ সম্পৰ্ক, যি কথা পিছত উত্তম গগৈয়ে গম পোৱাৰ পাছত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু তাৰ বাবে আৰম্ভ হৈছিল ঘৰুৱা অশান্তি, ঘৰুৱা কণ্ডলৰ। মূলতঃ কথাটো হ'ল যে কিয় হত্যা কৰা হ'ল উত্তম গগৈক। প্ৰাথমিক তদন্তৰ পৰা আমি জানিব পাৰিছোঁ যে ব্যৱসায়ী হিচাপে উত্তম গগৈ এজন অতি সফল ব্যৱসায়ী আছিল। সেই সূত্ৰে তেওঁ অৰ্জন কৰিছিল বহুত টকা আৰু সা সম্পত্তি। বহুত ডাঙৰ ডাঙৰ ঠিকাৰ ইটা, বালি, চিমেণ্ট, শিলৰ যোগান ধৰা উত্তম গগৈয়ে দেখা পাইছিল এটা লাভৰ মুখ। এই বিশাল ধনৰ কথা গম পাই এই কথা ঘাতকসকলে জানি টকা সা সম্পত্তিৰ লোভতে উত্তম গগৈক হত্যা কৰিছে বুলি জানিব পৰা গৈছে। প্ৰিয় দৰ্শক, আজিৰ এই ধন, টকা, অবৈধ প্ৰেমৰ লালসাত ডুব যোৱা সমাজখন কোন দিশে গতি কৰিছে এবাৰ আপোনালোকে ভাবি চাওক। সামান্য কেইটামান টকাৰ লালসাত নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই ববি, নৱমল্লিকাহঁতৰ দৰে লোকসকলে। কোনে কাক কেতিয়া কেনেকৈ কৰিব বিশ্বাস? কিয় এনে পৰিৱেশৰ সৃষ্টি হৈছে এইখন অসমত বা আমাৰ এই সমাজখনত? এই সম্পৰ্কে আমি এক
প্ৰত্যেকে এক গভীৰভাৱে বিশ্লেষণ অৰ্থাৎ নিজকে সেই কথাবোৰ ভাবি চোৱা উচিত যে সামান্য কেইটামান টকাৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে নিজৰ স্বামীক নিজৰ পিতৃকো হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই আজিৰ এই সমাজখনত। ধন্যবাদ, কথাখিনি ইমানেই আছিলে। লগতে এনেধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।